Hello dear students, welcome to my YouTube channel. So আজি তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ 30টা MCQ তোমালোকে যিটো জানা তোমালোকৰ 12th মাৰ্চৰ পৰা পলিটিকেল সায়েন্স এক্সাম হয় সো তাৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই লৈ আহিছোঁ কিছুমান কুৱেশ্যন অলৰেডি তোমালোকক দিয়া হ'ল সেইখিনি তোমালোকে ভালকে চাবা আৰু আজি এই ভিডিঅ' বনোৱাৰ একচুয়ালি মেইন উদ্দেশ্যটো হৈছে কিছুমান কুৱেশ্যন যিখিনি তোমালোকৰ এক্সপ্লেনেশ্যনখিনিও দৰকাৰ আছে তাৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ আৰু এই ভিডিঅ'টো যেহেতু দুইটা মিডিয়ামৰে হ'ব इंग्लिश और অসমীয়া ओके सो इंग्लिश मीडियम स्टूडेंट तुम लोग भी अच्छे से सुनना कि ये जो वीडियो है ये दोनों मीडियम में होगा इंग्लिश एंड असामीज़ मीडियम में तो जितना भी क्वेश्चन हम लोग यहाँ पर डिस्कस करेंगे टोटल 30 क्वेश्चन तो तुम लोग केयरफुली वीडियो को फर्स्ट टू लास्ट अच्छे तरीके से तुम लोग देखना ओके सो लेट्स स्टार्ट फर्स्ट क्वेश्चन हु इज़ नोन एज द फादर ऑफ पॉलिटिकल साइंस so 4 option is given so you know the correct answer is एरिस्टटल ओके तो कुछ कुछ क्वेश्चन है वो जिसका आंसर तुम सभी को पता है फिर भी हम लोग यहाँ पर डिस्कस करेंगे ताकि तुम लोग एक बार रिविजन हो जाए तो অসমীয়াত কি হ'ব আমাৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় এৰিস্টটলক ওকে নেক্সট কুৱেশ্যনটো হৈছে হু কল মেন এ পলিটিকেল এনিমেল ओके सो মানুহক পলিটিকেল এনিমেল বা ৰাজনৈতিক যেটো জন্তু বুলি কোনে কৈছে হেতু তোমালোক সকলোৱে জানা হেতু হৈছে এৰিস্টটল আৰু এৰিস্টটলে কি বুলি কৈছে যে মানুহ হৈছে মানে একচুয়ালি মানুহ সামাজিক প্ৰাণী আকৌ ৰাজনৈতিক জন্তু হেতু দুইটাই এৰিস্টটলে কোৱা বুলি তোমালোকে এটো মনত ৰাখিবা 3 নম্বৰ কোৱেশ্চনটো হৈছে ৰাজনৈতিক তত্ত্বত আমি কি বিষয়ৰ অধ্যয়ন কৰোঁ ओके तो या तो ऑप्शन खिनि दिया আছে তোমালোক অলপ চাই লোৱা অপশন এ ক্ষমতা কর্তৃত্ব বি স্বাধীনতা ন্যায় সি স্বতন্ত্ৰতা সমতা আৰু ডি অপশনত দিছে ওপৰৰ উল্লেখিত গোটেই কেইটা তো তোমালোকে যদি অলপ ভালকে চোৱা তো আমি ৰাজনীতি বিজ্ঞানত ইয়াতে ৰাজনৈতিক তত্ত্ব বুলি কৈছে তো তত্ত্বত আমি কি কি বস্তুবিলাক অধ্যয়ন কৰোঁ আমি গোটেইখিনি অধ্যয়ন কৰোঁ তোমালোকে যদি ভালকে যদি চোৱা তেনেহলে এনসাৰটো কি হ'ব ওপৰৰ উল্লেখিত গোটেই কেইটাই শুদ্ধ In English, what do we study in political theory? So the option is like option A, power, authority. Option B, freedom, justice. C, liberty, equality. So and D is all of the above. So which will be the correct answer? So definitely all of the above, right? Because all this subject matter we study in political theory. Okay, next question. Who wrote the book Freedom from Fear? Option is option A, Nelson Mandela. Option B, Aung San Suu Kyi. C, T.H. Green and D, Lasky. So कौन सा होगा करेक्ट आंसर तुम लोग थोड़ा सा गेस करो অসমীয়াটো চাবা ফ্ৰীডম ফ্ৰম ফিয়াৰ নামৰ কিতাপখন কোনে লিখিছিল হয়নে তোমালোকে হেতু জানাই আনসাৰটো কোন হ'ব ओके आंसर तो मैं কৈ দি আছো आंसर तो হ'ব বি অপশন বি আন সান সু কি সি কি এটো অলপ মানে ডিফিকাল্ট হয় প্ৰনাউন্সিয়েশনটো কৰিবলৈ এটো তোমালোকে চাবা তো হেতু হৈছে আন সান সু কি ওকে আৰু এই কিতাপখন আন সান সু কিয়ে মনত ৰাখিবা কেতিয়াবা ইয়াৰো আহে মানে কিমান চনত লিখিছিল হেতু হৈছে 1991 ओके ओके तो ये 1991 में लिखा था जो ये फ्रीडम फ्रॉम फियर बुक ये भी तुम लोग थोड़ा नोट डाउन कर लेना ओके नेक्स्ट क्वेश्चन नंबर 5 हु रोट द बुक लॉन्ग वॉक टू फ्रीडम ऑप्शन ए महात्मा गांधी नेल्सन मंडेला थाबो वेकी नन ऑफ द अबव तो कौन सा होगा करेक्ट आंसर सो यू ऑल नो the correct answer is B, Nelson Mandela. Because A Long Walk to Freedom is written by Nelson Mandela and in which year कभी कभी ये कौन सा ईयर में लिखा है ये भी पूछते तो ईयर होगा 1994 ओके অসমীয়াত মনত ৰাখিবা লং ৱাক টু ফ্ৰীডম নামৰ কিতাপখন কোনে লিখিছিল নেলসন মেণ্ডেলাই লিখিছিল আৰু কিমান চনত লিখিছিল 1994 চনত নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট দ্য বুক অন লিবাৰ্টি নামৰ কিতাপখন কোনে লিখিছিল এটো তোমালোকক সকলোৱে জানা আনসাৰটো হ'ব জন ষ্টুৱাৰ্ট মিল ওকে জে এছ মিলে লিখিছিল আৰু কিমান চনত লিখিছিল বুলি ক'লে কি তোমালোকে লিখিবা 1859 ওকে ইন which year it was written the book was written by J.S. Mill on liberty it was in 1859 okay next question who wrote the book question number 7 who wrote the book Hind Swaraj B.R. Ambedkar Mahatma Gandhi Hobbes
R.E. Ricks. So the correct answer is, you all know the correct answer is Mahatma Gandhi. uh, but if question arise in which year, then what will be the correct answer? It is in 1909. Okay, कौन सा ইয়াৰ মে 1909 মনত ৰাখিবা হিঞ্চৰাজ গ্ৰন্থখন মহাত্মা গান্ধী লিখিছিল কিন্তু কিমান চনত লিখিছিল 1909ত লিখিছিল ওকে নেক্সট কোৱেশ্চনটো হৈছে হু প্ৰেজেন্টছ দ্য বাজেট ইন লোকসভা ওকে অসমীয়াত হৈছে লোকসভাত কেন্দ্ৰীয় বাজেট যিটো এইটো কোনে উত্থাপন কৰে তো তোমালোকে জানাই চাগে এনসাৰটো কি হ'ব বাৰু কোৱাচোন ওকে এনসাৰটো হ'ব সি ফাইনেন্স মিনিষ্টাৰ কেতিয়াবা এনেকৈ হয় ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ বুলি থাকে ইন ইংলিছ ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ চ' ডোণ্ট বি কনফিউজ এনসাৰ ইজ ফাইনেন্স মিনিষ্টাৰ অসমীয়াত হৈছে বিত্তমন্ত্ৰীয়ে ওকে নেক্সট কুৱেশ্যনটো হৈছে হু মেড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমাৰ ভাৰতৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিল এনসাৰটো কি হ'ব বাৰু কনষ্টিটিউণ্ট এছেম্বলি অৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট ব্ৰিটিছ গভৰ্ণমেণ্ট নান অফ দ্য এবভ so you know the answer is A কনষ্টিটিউণ্ট এছেম্বলি তাৰমানে আমাৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিল সেইটো হৈছে সংবিধান সভাই হয়নে ওকে কিন্তু ইয়াৰ কুৱেশ্যন অকণমান বেলেগকৈও আহে যে আমাৰ ভাৰতৰ সংবিধানখন কোনে ৰচনা কৰিছিল তো ৰচনাটো অকল এজন মানুহে কৰা নাই গোটেই সংবিধান সভাৰ সদস্যসকলে মিলি পেলাই কৰিছে কিন্তু হ'লেও কেতিয়াবা ইয়াতে চাবা তোমালোকক কনফিউজ কৰিবৰ কাৰণে এজন ব্যক্তিৰ নামো দি দিব পাৰে তো যেতিয়া ব্যক্তিৰ নাম আহিব তেতিয়া কিন্তু এনসাৰটো ডক্টৰ বি আৰ আম্বেদকাৰ হ'ব কিন্তু ইয়াতে যিটো ডক্টৰ বি আৰ আম্বেদকাৰ নাই তেনেহ'লে এনসাৰটো হ'ব কনষ্টিটিউণ্ট এছেম্বলি অৰ্থাৎ সংবিধান সভাই নেক্সট কুৱেশ্যনটো হৈছে অং সান সু কি sorry is from which country ओके कौन सा कंट्री से है तो আং সান সু কি কোনটো দেশৰ নাগৰিক হয় তোমালোকে আইডিয়া কৰিব পাৰিবানে ওকে মই কৈ দি আছোঁ যেহেতু ভিডিঅ'টো অলপ ফাষ্টলি বনাব লগা হৈছে এনসাৰটো হ'ব ম্যানমাৰ ওকে ম্যানমাৰ দেশৰ পৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ লেংগুৱেজ ইজ দ্য ৱৰ্ড লিবাৰ্টি টেকেন স্বাধীনতা অৰ্থাৎ লিবাৰ্টি যিটো ইংৰাজী প্ৰতিশব্দ সেই শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে এনসাৰটো কি হ'ব তোমালোকে সকলোৱে জানে এনসাৰটো হ'ব লেটিন ৱৰ্ড লেটিন ভাষা ওকে আৰু এটা বস্তু মনত ৰাখিবা এই যে লেটিন ৱৰ্ডটো বাৰু কি তোমালোকে জানানে লিবাৰ্টি শব্দটো যে কোনটো ভাষাটো লেটিন হয় কিন্তু কোনটো শব্দৰ পৰা লোৱা হৈছে সেইটো হৈছে লিবাৰ মনত ৰাখিবা লিবাৰ LIBER লিবাৰ আৰু যাৰ শব্দৰ অৰ্থ হৈছে মুক্ত ঠিক আছে ইন ইংলিছ দ্য ৱৰ্ড লিবাৰ্টি হেজ বিন ডিৰাইভড ফ্ৰম হুইচ ৱৰ্ড it is liver and liver means free okay next question 12 who is known as the father of scientific socialism কাক বৈজ্ঞানিক সমাজবাদৰ জনক বুলি কোৱা হয় আনসাৰটো কি হ'ব জানানে তোমালোকে ওকে মই কৈ দি আছোঁ এনসাৰটো হৈছে সি কাৰ্ল মাৰ্ক্সক কি বুলি হয় বৈজ্ঞানিক সমাজবাদৰ মানে চাইণ্টিফিক ছ'চিয়েলিজমৰ পিতৃ বুলি আখ্যা দিয়া হয় ওকে নেক্সট কুৱেশ্যনটো হৈছে Question number 13. What is the foundation of universal adult franchise? সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিটো কি তো সেইটো তোমালোকে সকলোৱে জানা ভেৰি ইজি কুৱেশ্যন অপশ্যন এ এইজ বয়স হয়নে তাৰমানে কিমান বয়সত মানুহে ভোটটো দিব পাৰে আৰু সেইটো কিহৰ লগত ৰিলেটেড তোমালোকে জানানে মানে ভোটৰ লগত অ'কে মানে ভোট ইট ইজ ৰিলেটেড উইথ ভোট উইচ মিনছ দ্য পাৰ্চন হু ইজ 18 years he or she can that cast a vote and okay next question is where is the headquarter of SAARC situated সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তোমালোকে সকলোৱে জানা সেইটো হৈছে আমাৰ নেপাল ওকে নেপালৰ কাঠমাণ্ডুত অৱস্থিত কিন্তু কেতিয়াবা তোমালোকে অলপ কনফিউজ হ'ব পাৰা যে সাৰ্ক কিন্তু গঠন হৈছে বাংলাদেশত ওকে কিন্তু সাৰ্কৰ যিটো হেডকোৱাৰ্টাৰ যাৰ মুখ্য কাৰ্যালয়টো হৈছে আমাৰ নেপালৰ কাঠমাণ্ডু অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হৈছে ইন হুইচ ষ্টেটছ ফেচিজম এণ্ড নাজিজম এমাৰ্জড কোন ৰাষ্ট্ৰত ফেচিবাদ আৰু নাজিবাদৰ জন্ম হৈছে তো তোমালোকে এইখিনি জানাই অলৰেডি চাগে ইংলিছত পঢ়িছা বা হিষ্ট্ৰীত পঢ়িছা তোমালোকে এনচাৰটো কি হ'ব জানানে তোমালোকে সেইটো হৈছে এ ইটালী আৰু জাৰ্মানী তোমালোকে মনত ৰাখিবা ফেচিজমটো ইটালীৰ জন্ম হৈছে আৰু যিটো মানে আমাৰ নাজিজম যিটো সেইটো হৈছে জাৰ্মানী তোমালোকে জাৰ্মানী শুনিছা নহয় হিটলাৰৰ নাম সেইটো নাজি পাৰ্টিৰ নেতা আছিল তেখেত নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 16 হু ইজ ৰিগাৰ্ডেড এজ দ্য গাৰ্জিয়ান অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ ৰক্ষক কাক কোৱা হয় তোমালোকে সকলোৱে জানা এনচাৰটো কি হ'ব চি সুপ্ৰিম কোৰ্ট ওকে উচ্চতম ন্যায়ালয়ক কি বুলি কোৱা হয় ভাৰতৰ সংবিধানৰ ৰক্ষক বুলি কোৱা হয় which means সুপ্ৰিম কোৰ্ট is the guardian of Indian constitution next question 17 which of the following countries the executive head is real
তলত দিয়া দেশবোৰৰ কোনটো দেশত প্ৰকৃত কাৰ্যপালিকা আছে সেইটো মানে তোমালোকে সকলোৱে জানা এনসাৰটো কি হ'ব সেইটো হৈছে একমাত্ৰ আমাৰ ভাৰত হয়নে ওকে ইণ্ডিয়া ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন which concept regard state as necessary evil স্বতন্ত্ৰতাৰ কোনটো ধাৰণা মতে ৰাষ্ট্ৰক কি বুলি কৈছে এক অপ্ৰয়োজনীয় অশুভ বুলি কৈছে মানে বেয়া বুলি কৈছে হয়নে সেইটো কোনটো জানানে সেইটো হৈছে আমাৰ নেগেটিভ লিবাৰ্টি কাৰণ নেগেটিভ লিবাৰ্টি কি বুলি নেগেটিভ লিবাৰ্টিৰ ধাৰণাটো তোমালোক সকলোৱে গম পোৱা নেতিবাচক ধাৰণাটো কি বুলি কয় যে স্বাধীনতাৰ পুৰা সম্পূৰ্ণ স্বাধীন হ'ব লাগে তাত মানে ৰাষ্ট্ৰ হস্তক্ষেপ কৰিব নালাগে তো সেই কাৰণে ৰাষ্ট্ৰক কি বুলি কৈছে মানে এই নেতিবাচক ধাৰণাই অপ্ৰয়োজনীয় অশুভ বুলি কৈছে নেক্সট কুৱেশ্যনটো হৈছে which of the state of India has dual citizenship ভাৰতৰ কোনটো ৰাজ্যত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে এনসাৰটো সো কুৱেশ্যনটো অকমান কনফিউজিং হয় তো ইয়াৰ একচুৱেলি ভাৰতবৰ্ষত তেনেকৈ দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই আৰু আগত আছিল যেহেতু এতিয়া বৰ্তমানে তো কুৱেশ্যনটোৱে ৰং হয় তো তোমালোকে চাবা তেনেকৈ ধৰণৰ কুৱেশ্যন কিন্তু এক্সামত আহিব পাৰে আৰু তাৰ অপশ্যনত কিন্তু তলত নান অফ দ্য এবভ বুলি দিব পাৰে চ' এনসাৰ উইল বি নান অফ দ্য এবভ যদি এনেকৈ আহে অ'কে তো এই কুৱেশ্যনটো ভুলেই হয় so in English which of the state of India has dual citizenship so none of the above okay so कंफ्यूज करने के लिए तुम लोग ऐसा क्वेश्चन देगा सो वो होगा ही नहीं मतलब इंडिया में ड्यूअल सिटीजनशिप सिस्टम है ही नहीं ओके नेक्स्ट क्वेश्चन 20 हु एडॉप्टेड डेमोक्रेटिक सोशलिज्म इन इंडिया কোনে ভাৰতত গণতান্ত্ৰিক সমাজবাদ গ্ৰহণ কৰিছিল কোন হ'ব বাৰু জানানে তোমালোকে ওকে মই কৈ দি আছোঁ গণতান্ত্ৰিক সমাজবাদৰ কথা কোৱাৰ লগে লগে সদায় কাৰ নামটো প্ৰথমত আহে সেইটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰু অ'কে চ' পণ্ডিত জৱাহৰলাল নেহৰু ইজ দ্য পাৰ্চন হু এডপ্টেড ডেম'ক্ৰেটিক ছ'চিয়েলিজম ইন ইণ্ডিয়া নেক্সট কুৱেশ্যন question number 21 who was the president of Constituent Assembly of India ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল জানানে তোমালোকে সংবিধান সভাৰ সভাপতি কৈছে দেই খচৰা সমিতিৰ সভাপতি কোৱা নাই তো সংবিধান সভাৰ সভাপতি কোন আছিল সেইটো হৈছে আমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সো হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন 22 হু ফৰ দ্য ফাৰ্ষ্ট টাইম argued to make freedom fundamental right of the people किसने बोला है रुशु ने बोला है ओके रुशु ने बोला है कि जो फ्रीडम है मतलब फ्रीडम जो है फ्रीडम शुड बी मेक लाइक फंडामेंटल राइट ऑफ द पीपल का ये फंडामेंटल राइट होना चाहिए फ्रीडम एंड दैट इज़ वाई यू नो दैट राइट टू फ्रीडम वाज इंक्लूडेड इन इंडियन कॉन्स्टिट्यूशन विच फॉल्स अंडर आर्टिकल 19 राइट 6 टाइप ऑफ राइट्स फ्रीडम के बारे में बोला गया था ओके सो एन्सार तो हम रुशु मन रखा नेक्स्ट क्वेश्चन तो आमार 23 এইটো আৰু এটা বহুত ইজি কুৱেশ্যন হয় আৰু বহুত কমন কুৱেশ্যন হয় এইটো এটা ডেফিনেশ্যন হয় স্বৰাজ ইজ মাই বাৰ্ড ৰাইট এণ্ড আই শ্বেল হেভ ইট হু ছেড দিছ চ' অবভিয়াছলি ইউ অল ন' দ্য এনচাৰ ইজ বাল গংগাধৰ তিলক অ'কে অসমীয়াটো চাবা স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু আমি ইয়াক পাবই লাগিব কোনে কৈছিল বাল গংগাধৰ তিলকে কৈছিল কুৱেশ্যন নম্বৰ 24 ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ৰাইটছ আৰ ইনক্লুডেড ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে চ' এনচাৰটো সকলোৱে জানা তোমালোকে এনচাৰটো হ'ব থাৰ্ড মতলব ऑप्शन ए थर्ड तृतीय अध्यायत ओके थर्ड पार्ट 3 ऑफ द इंडियन कॉन्स्टिट्यूशन में ही जो फंडामेंटल राइट्स को इंक्लूड किया गया है नेक्स्ट क्वेश्चन 25 who was the president of student conference of Lahore held in 1929 on 19 October 1929 চনৰ 19 অক্টোবৰত লাহোৰত অনুষ্ঠিত ছাত্ৰ সন্মিলনৰ সভাপতি কোন আছিল সেইটো একদম কমন কুৱেশ্যন হয় হিষ্ট্ৰী তোমালোকে পঢ়িছা সেইটো হৈছে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু ওকে নেক্সটটো হৈছে question number 26 mention a right which both citizen and ally कैन एन्जॉय मतलब फॉरेनर कैन एन्जॉय मतलब एक ऐसा राइट बताओ जो कि सिटीजन और जो फॉरेनर है दोनों ही एन्जॉय कर सकता है तो करेक्ट आंसर क्या होगा राइट टू एजुकेशन राइट टू फ्रीडम राइट टू प्रॉपर्टी राइट टू रिलीजन सो द करेक्ट आंसर इज फ्रीडम ओके राइट टू फ्रीडम क्योंकि फ्रीडम चाहे वो विदेशी हो मतलब फॉरेनर हो या फिर यू नो दैट इंडियन सिटीजन हो बोथ कैन एन्जॉय तो অসমীয়াত তোমালোকে বুজি পাইছা কুৱেশ্যনটো নাগৰিক আৰু বিদেশী উভয়ে উপভোগ কৰিব পৰা এটা অধিকাৰ উল্লেখ কৰা তো শিক্ষাৰ
অধিকাৰটো নহ'ব কাৰণ শিক্ষাৰ অধিকাৰটো তোমালোকে জানা যে ভাৰতীয় নাগৰিক ভাৰতৰ শিক্ষা গ্ৰহণ কৰিব বাহিৰৰ পৰা গ্ৰহণ কৰিব পাৰে কিন্তু ইয়াতে এপ্ৰপ্ৰিয়েট এনচাৰটো যদি আমি চাওঁ তেনেহ'লে আমাৰ বিটো কাৰেক্ট হ'ব অৰ্থাৎ স্বাধীনতাৰ অধিকাৰটো সকলোৱে ভোগ কৰিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ ভাৰতৰ সংবিধান কোন চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল सो इसमें थोड़ा ऑप्शन में थोड़ा सा मिस्टेक हो गया मुझसे सो तुम लोग ये थोड़ा सा करेक्शन कर लेना अगर इंग्लिश मीडियम का अगर हम देखें तो करेक्ट आंसर विल बी 26 ऑफ जनवरी 1950 बी इज द करेक्ट आंसर और অসমীয়াটো যদি চোৱা তেনেহ'লে এইটো কাৰেকশ্যন কৰি দিব উল্টা পুল্টা হৈ গ'ল চিটো চাইছা না অসমীয়া মিডিয়ামটো 26 জানুৱাৰী 1950 তো সেইটো জাষ্ট তোমালোকৰ এনচাৰটো মনত ৰাখিলে হ'ল বাৰু অ'কে নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চেয়াৰপাৰ্চন অফ ড্ৰাফটিং কমিটি অফ কনষ্টিটিউশ্যন সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল এইটো তোমালোকে অবভিয়াছলি অলপ আগতে মই কৈছোঁ এনচাৰটো হ'ব আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ডক্টৰ বি আৰ আম্বেদকাৰ হু ৱাজ দ্য চেয়াৰপাৰ্চন অফ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন নেক্সট কুৱেশ্যন 29 a world separation here again as a definition a world separation exists between the state and religion who advocated this অৰ্থাৎ ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখন বৃহত্তৰ প্ৰাচীৰ আছে এই উক্তিটো কোনে কৈছিল চ' ইউ অল ন' দ্য কাৰেক্ট এনচাৰ ইজ থমাছ জেকাৰছনে কৈছিল অ'কে চ' উই আৰ অলমষ্ট এণ্ড অফ দিছ ভিডিঅ' তো লাষ্ট কুৱেশ্যন উইচ ফাণ্ডামেণ্টেল ৰাইটছ ইজ कॉल द हार्ट एंड सोल ऑफ द इंडियन कॉन्स्टिट्यूशन सो प्लीज़ गैस करो कौन सा होगा करेक्ट आंसर आई नो तुम सभी को पता है ये मैंने क्लास में भी बहुत बार डिस्कस किया था तो ऑप्शन डी इज़ द करेक्ट आंसर राइट टू कॉन्स्टिट्यूशनल रेमेडीज विच मीन्स 6th नंबर ऑफ फंडामेंटल राइट इज नोन एज द विच मीन्स द राइट टू कॉन्स्टिट्यूशनल रेमेडीज इज नोन एज द हार्ट एंड सोल ऑफ द इंडियन कॉन्स्टिट्यूशन एंड ये कौन सा आर्टिकल इसमें कौन सा आर्टिकल में ये है आर्टिकल 32 जहाँ पर मतलब दैट सुप्रीम कोर्ट कैन इशू रीट्स उसके बारे में मेंशन किया गया है सो आई होप यू एन्जॉय द वीडियो एंड लाइक सब्सक्राइब के बारे में तो मैं बोलूँगा नहीं एक्चुअली मैंने ये वीडियो तुम लोग का थोड़ा ताकि थोड़ा कंसेप्ट क्लियर हो एग्ज़ाम के लिए इसीलिए मैंने ये बनाया सो थैंक यू सो मच एंड विल सी यू सून